মোৰ মৰমৰ অসমীয়া মানুহখিনি সঁচাকে কোৱা তোমালোক কিমানে ভাত আঞ্জা বনাব নাজানা মোৰ ভাইটিয়েতো এতিয়াও নাজানে কোনো লাজৰ কথা নহয় জানা অসমীয়া মানুহখিনিক কোনো শিকোৱাই নাই সিহঁতে সেইটো সাহস পোৱাই নাই আমি শিকিম কেনেকে কিন্তু লাজৰ কথা কেতিয়া হ'ব জানা নাজানি পালেও যে উস্তাদি মাৰা মানুহখিনি সেইটো কিন্তু খুব লাজৰ কথা দেই আৰু সেই মানুহখিনিৰ কাৰণে মই এইটো ভিডিঅ' বনোৱা নাই যাৰ ইন্টাৰেষ্ট আছে যোনে সঁচাকে বিচাৰে ভালকে ভাত আঞ্জা বনাবলৈ আজি আমি এইটো শিকিবলৈ চেষ্টা কৰিম আপোনালোকেতো জানেই মস্ত প্ৰকাণ্ড মাথা ডাঙৰ ভুকুৱা মাছ এটা লৈ আহিছিলো খাই শেষেই কৰিব পৰা নাই যেহেতুকে এইকেইদিন পইচা অলপমান বেছিকে খৰচ হৈছে সেইহেতুকে অলপমান বালান্স কৰিবলৈ থাইলেণ্ডৰ ঠেকেৰা অলপ আছিলে ভাবিলো তাকে বনাই দিওঁ নিমখ হালধি পানী আৰু সৰিয়হ কেইটামানৰ বাহিৰে একোৱে নালাগে আলু দুটা লাগিব কিন্তু এহাতে মাছখিনি ভাজিবলৈ আৰম্ভ কৰিছো আনহাতে মোৰ অসুস্থ কুকাৰটোত দুটা আলু কাটি বইল হ'বলৈ দিছো নাজানা মানুহখিনি ভালকে মন পুতি চাব কিন্তু দেই মাছৰ মূৰকেইটাৰ লগত বনাবলৈ ৰুমত আজি বেলেগ চব্জি একোৱে নাছিল সেইহেতুকে মচুৰ দাইলকে ভালকে ধুই অলপমান সময় তিয়াই থৈ দিছো আনহাতে মোৰ পয়া লগা কুকাৰটোতো আলুখিনি দুটা চিটি মৰুৱাই ললো মাছ কেইপিচ ভজা হৈ গৈছে এতিয়া মুণ্ড কেইপিচ ভাজিবলৈ আৰম্ভ কৰিছো মাথাৰ সাইজ দেখিয়ে গম পাইছে চাগে মাছটো কিমান ডাঙৰ আছিল বাৰু যেহেতুকে পেটত ভোকৰ নাৰী ডাল হৈ গৈছে সেইহেতু কাৰণে একাপ ৰঙা চাহু বনাই চেকি ললো বইল আলুখিনি কাঢ়ি থৈ এতিয়া কুকাৰত তিয়াই ৰখা দালিখিনি পৰিমাণ মতে নিমখ কেইফুটামান নহৰু দুটা ফাফৰটা তেজপাত দি ঢাকনখন মাৰি হুইচেল আহিবলৈ দিছো তেতিয়ালৈকে মোৰ মাছ ভজাও সম্পূৰ্ণ হৈ গৈছে একেখিনি তেলতে কেইটামান সৰিয়হ ফটফটকে ফুটাই বইল কৰি ৰখা আলুখিনি অলপমান পিটিকি দি দিছো ইমান কুকুৰে ভুকিছেও আজি কাৰোবাৰ অবৈধ সম্পৰ্ক ধৰাত পেলাইছে যেন পাওঁ বাৰু যি কি নহওক আলুখিনিৰ পৰিমাণ মতে নিমখ আৰু হালধি দি 2 মিনিট মানৰ কাৰণে ভাজিবলৈ দিম আৰু তেতিয়ালৈকে মই দালিখিনিও দুটা চিটি মৰুৱাই ললো আৰু এতিয়া সময় হৈছে আলুখিনিত ভকভকীয়া উতলা গৰম পানী দিয়া যিকোনো বস্তুত মই পানী ঢালাত খুব ভাল সেইহেতুকে একগালমান গৰম পানী দি ভকভকীয়া উতলা অহাৰ পিছত মাছ কেইপিচ দি দিছো আৰু তিয়াই ৰখা থাইলেণ্ডৰ ঠেকেৰাখিনিও দি ঢাকনখন মাৰি সিজিবলৈ দিছো চাহ ঠাণ্ডা হৈ হেৰি হৈ গ'ল অলপমান চুজিৰ লগত তেনেকেই খাই পেটৰ পেলুকেইটাকো খুৱাই থৈ দিছো প্ৰেছাৰৰ ঢাকনি খোল খাই মানে এটা ডাঙৰ চাইজৰ পিঁয়াজ সৰু সৰুকে কাটি লৈছো আৰু আদা নহৰুখিনি ভালকে থেতেলিয়াই লৈছো এতিয়া পাতি দিছো বাপেকৰ ফলীয়া কলীয়া কেৰাহীটো দিনে দিনে বগা হৈ গৈ আছে বাৰু তেল গৰম হোৱাৰ লগে লগে কেইটামান গোটা জিৰা আৰু কাটি ৰখা পিঁয়াজ লগতে ইলাচি আৰু দালচেনি দি ভাজিবলৈ দিম ইফালে মাছৰ আঞ্জাখনত দুটা কেঁচা ভজলুক দি দিছো আনহাতে দিছো অলপমান আদা নহৰু অলপমান জিৰা আৰু হালধি দি ভালকে লৰাই ৰঙচুৱাকে ভজাৰ পিছত দালিখিনি সম্ভাৰ মাৰি দিছো দালিখিনি বইল কৰোতে পানী ঠিকে আছিলে কি জানো চখে পালে অলপমান গৰম পানী ঢালি দিলো জোখতকৈ বেছি খেললৈও পনীয়া হৈ থাকিলে বাৰু এইফালে থেকেৰা আৰু মাছৰ আঞ্জাও ৰেডি হৈ গৈছে লগে লগে কলিতা চালকেইটাও পাতি দিলো এতিয়া দালিখিনিত মাছৰ মাথা কেইপিচ অলপমান ভাঙি দিছো অলপমান ভোট জলকীয়া দি দিছো উতলাই থপথপীয়া হোৱাৰ পিছত শেষত বনাইছনে কেইটামান ধুনীয়া কাটি দিছো আৰু ৰেডি হৈ গৈছে এহাতে ভাতৰ হুইচেলটো মৰুৱাই ললো তাৰপিছত আৰু গৰমে গৰমে পৰিবেশন কৰিবলৈ লৈছো এহাতে লৈছো কলিতা চাউলৰ ভাত কাষতে লৈছো থাইলেণ্ডৰ ঠেকেৰা আৰু আলু দি বনোৱা মাছৰ ঝোল লগতে লৈছো মচুৰ দাইলেৰে বনোৱা মাছৰ মাথা যিগালহে বনিছে 3 সাজমান খালেও শেষ নহব আৰু লগতে থালখন শুৱনি কৰিবলৈ আধা কোৱা এটা ভোট জলকীয়া মৰমৰ অসমীয়া মানুহখিনি দেখিলেনে কিমান সহজ ইমান ধুনীয়াকে ৰেডি হৈ গ'ল মোৰ ফিছ কাৰী ফিছ নহয় দেই ফিছ শাহ বাৰু এনেকুৱা ধৰণৰ সাধাৰণ সুস্বাদু ব্যঞ্জনবিলাক বনোৱা শিকাবলৈ মই সপ্তাহত 3 দিনমান আপোনালোকৰ